মানস মই আপোনাৰ কাষলৈ আহিছোঁ চিঠি দিছে চিঠি দি সাফাই গাইছে আৰু আমিও কি বিৰম্বন আমি সেই চিঠি প্ৰকাশ কৰিবলগীয়া হৈছে ৰাজদীপ লাহে লাহে যেন কৰবাত মোৰ এতিয়া সন্দেহবোৰ বাঢ়িবলৈ আৰম্ভ কৰিছে প্ৰথমতে শ্যামকানু মহন্তই কোনোবা অজ্ঞাত ঠাইৰ পৰা এটা অজ্ঞাত এই পৃথিৱীত এনেকুৱা অজ্ঞাত ঠাই থাকিব পাৰে নেকি য'ত আৰক্ষীয়ে তথ্য উলিয়াব নোৱাৰে এখন চৰকাৰে তথ্য উলিয়াব নোৱাৰে বাৰু হেতু গ'ল এতিয়া নিলজ্জ সিদ্ধাৰ্থ শৰ্মাই যিটো সিদ্ধাৰ্থ শৰ্মাৰ সেই ভিডিঅ'বিলাক সেই কৰ্মকাণ্ড আমি গোটেই ভাৰতবাসীয়ে দেখিলো কেনেকৈ সি জুবিন গাৰ্গৰ কাষৰ পৰা সি জুবিন গাৰ্গ ৰক্ষা নকৰাকৈ ওলাই গৈছিল হেকিনিৰ পৰা কেনেকৈ হাত দাঙি আনক জুবিনদাৰ ওচৰলৈ যাবলৈ মানা কৰিছিল আৰু সেই নিলজ্জ সিদ্ধাৰ্থ শৰ্মাই এতিয়া চিঠি দিছে তাকো অসমীয়াত যি সিদ্ধাৰ্থ শৰ্মাৰ মুখেৰে অসমীয়া নোলাই তাৰ লগত কথা পাতিবলৈ হিন্দীত ক'ব লাগে বেয়া নাপাব মই তাৰ বুলি কোৱাৰ কাৰণে তাৰ লগত কথা পাতিবলৈ হিন্দীত কথা ক'ব লাগে সি অসমীয়াত চিঠি দিব পৰা হ'ল অসমীয়া মানুহলৈ আৰু তাকো মুকলিকৈ এইজন সিদ্ধাৰ্থ শৰ্মাৰ লোকেশন ট্ৰেস কৰিব নোৱাৰে অসম আৰক্ষীয়ে এছআইটিয়ে সিআইডিয়ে আৰু এওঁলোকে এটা মুকলি ফেসবুক পোষ্ট ফেসবুক পোষ্ট দিব পৰা ইজনৰ পাছত সিজনৰ ফেসবুক পোষ্ট কি কৈছে সিদ্ধাৰ্থ শৰ্মাই মই অলপমান থুলমূল কৈ গোটেই চিঠিখন পঢ়িব নোৱাৰো বহুত দীঘল ৰাজদীপ বহুত দীঘলকৈ লিখিছে দৰকাৰো পৰা নাই কেইটামান কথা শুনিলে আপোনাৰো গা মই কৈছো নহয় আপোনাক গৰম উঠি যাব লিখিছে সিদ্ধাৰ্থই মোৰ নিৰৱতাক ভুল বুজিব পাৰে কিছুমান লোকে ভাবে যে যদি মই একো নকওঁ বা লগে লগে ঘূৰি নাহো ইয়াৰ অৰ্থ যে মই ভুল কৰিছো তাৰ পাছত অলপমান ঢেৰ লিখিলে কিবা কিবি তাৰ পাছত লিখিছে মই পলাই যোৱা নাই মোৰ সুৰক্ষাৰ আশ্বাস আৰু সত্য দাঙি ধৰাৰ এক সুযোগ পোৱাৰ লগে লগে মই গুৱাহাটীলৈ আহিম আৰু এছআইটি তথা ৰাইজৰ আগত মোৰ পক্ষ দাঙি ধৰিম 19 সেপ্টেম্বৰ 2025 তাৰিখে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে সিংগাপুৰত থকা অৱস্থাত আমাৰ জ্যেষ্ঠ ভাতৃ নিলজ্জয় কথা ক'ব লাজ নাপায় জ্যেষ্ঠ ভাতৃ জুবিন দা সাঁতুৰি থাকোতে এক শোকাবহ দুৰ্ঘটনাত পতিত হয় মই এই ঘটনাৰ আগত আৰু পাছত তেওঁৰ লগত আছিলো তেওঁক সহায় কৰিবলৈ চেষ্টা কৰিছিলো এইবোৰ অধিবক্তাৰ পৰামৰ্শ মতে হোৱা চিঠি মই আপোনাক খোলাখুলিকৈ কৈছো আৰু অধিবক্তা সমাজে বেয়া পাব নালাগে আপোনালোকে অসমত সহায় নাই কৰা সহযোগিতা কৰিব খোজা নাই আপোনালোক ধন্যবাদৰ পাত্ৰ আপোনালোকে হলাগৰ পাত্ৰ কিন্তু অসমৰ বাহিৰতো আছে অধিবক্তা গতিকে সেই অধিবক্তা সমাজে সহায় কৰিবলৈ আৰম্ভ কৰিছে এই যিখিনি হয়তো কৰবাত আত্মগোপন কৰিবলৈ কোনোবা পক্ষই সহায় কৰি আছে এওঁলোকৰ অধিবক্তা দিল্লীত ঠিক হৈছে এওঁলোকৰ অধিবক্তা মহাৰাষ্ট্ৰত ঠিক হৈছে এই সিদ্ধাৰ্থ শৰ্মাই চিঠি লিখিছে তাৰ পাছত লিখিছে সি এটা বিষয় যোৱা সপ্তাহত অনলাইন আৰু টেলিভিছনত বিয়পি পৰা উৰা বাতৰি গালিগালাজ আৰু ভাবুকিবোৰ দেখি মই স্তম্ভিত আৰু দুখিত হৈছো কিছুমানে সেইদিনা মোক অৱহেলাৰ অভিযোগ দিছে আন কিছুমানে দাবী কৰিছে মই জুবিনদাৰ নাম আৰু ধন ব্যৱহাৰ কৰি টকা লুকুৱাইছো বা ব্যৱসায় গঢ়ি তুলিছো আনকি কিছুমানে কৈছে মই জুবিনদাৰ কপিৰাইট ৰয়েলটি লাভ কৰিছো আৰু ইয়াৰ একমাত্ৰ মালিক মই হ'ম এই অভিযোগবোৰ সম্পূৰ্ণ মিছা মই তেওঁৰ বিশ্বাস বা তেওঁৰ ধনৰ কেতিয়াও অপব্যৱহাৰ কৰা নাই মই কৰ্তৃপক্ষ আৰু তেওঁৰ পৰিয়ালৰ আগত প্ৰতিটো টকাৰ হিচাপ দাখিল কৰিবলৈ সম্পূৰ্ণ ৰাজি আছো বুলি নিলজ্জয় কথাখিনি লিখিছে তাৰ পাছত তেওঁ ৩৮,০০০ গানৰ কথা লিখিছে কিবা কিবি ঢেৰ এই বাক্যটো মন কৰিব ইয়াত সিদ্ধাৰ্থই লিখিছে তাৰ পাছত তেওঁ লিখিছে মই গুৱাহাটীলৈ ঘূৰি আহিব পৰা নাই কাৰণ যোৱা কেইদিনত মোৰ ঘৰৰ বাহিৰত মানুহৰ ভিৰ আৰক্ষীৰ গাড়ীত আক্ৰমণ কৰা হৈছে মই হাজাৰ হাজাৰ মৃত্যুৰ ভাবুকি পাইছো পৰিয়ালৰ কোনো সদস্য উপস্থিত নথকাৰ বাবে এছআইটি মোৰ ঘৰত সোমাবলৈ বাধ্য হৈছিল মোৰ মা আৰু ভাই ভনী সকলে নিজৰ সুৰক্ষাৰ বাবে ঘৰ এৰিছে বন্ধু বান্ধৱ পৰিয়ালৰ শুভাকাংক্ষীসকলে পৰিস্থিতি শান্ত নোহোৱালৈকে মোক আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে তাৰ পাছত সিদ্ধাৰ্থই এই নিলজ্জয় কি লিখিছে আপুনি চাওক ই লিখিছে যে উপৰোক্ত সকলো কথা সহজে পৰীক্ষা কৰিব পাৰি আৰু মই প্ৰতিটো প্ৰমাণ দাঙি ধৰিবলৈ সাজু আছো এয়া অত্যন্ত বেদনাদায়ক যে চাব দেই এয়া অত্যন্ত বেদনাদায়ক যে যিসকল লোকে বছৰ বছৰ ধৰি জুবিনদাক নিজৰ ব্যক্তিগত লাভৰ বাবে ব্যৱহাৰ কৰিছিল তেওঁলোকে এতিয়া কেৱল নিজৰ দোষ থাকিবলৈ আৰু নিজকে বচাবলৈ মোৰ বিৰুদ্ধে মিছা কথা বিয়পাইছে সিদ্ধাৰ্থ শৰ্মা অলপমান যদি লাজ আৰু অলপমান যদি আত্মসন্মান আছে এবাৰ সন্মুখলৈ এই কথাখিনি কওক সিদ্ধাৰ্থ শৰ্মা যি সিদ্ধাৰ্থ শৰ্মাই সিদিনাখনলৈকে একো নাছিলে জুবিন গাৰ্গৰ টকা ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ নাম ব্ৰেণ্ড ব্যৱহাৰ কৰি কোটি কোটি টকাৰ হোটেল বনাইছে বটলিং প্লেণ্ট বনাইছে বিনিয়োগ কৰাইছে
অলপমান যদি অলপমানো লাজ আছে আপোনাৰ সন্মুখলৈ আহি ৰাইজৰ সন্মুখত এইখিনি কথা কওক আপুনি মানক মই চিঠিখন হয় আৰু কিবা আছে ইম্পৰ্টেন্ট আৰু কিবা গুৰুত্বপূৰ্ণ আছে চিঠিখনত আৰু বহুত লিখিছে বহুত গম পাইছো দীঘলীয়া চিঠি এবাৰতো লিখা নাই মানক এবাৰলৈতো সেই কথা লিখা নাই যে জুবিনদাৰ ঔষধ সেৱন কৰা নাছিল কাৰণে এই অৱস্থা হৈছিল জুবিনদাৰ বলপূৰ্বক গৈছিল লিখিছে নেকি এইবোৰ লিখিছে নেকি ঘটনাক্ৰম কেলে লিখা নাই সাফাই গোৱা বাদ দিয়ক সিদ্ধাৰ্থ শৰ্মা হিন্দীত বুজাম নে অসমীয়াত বুজাম নে ইংৰাজীত বুজাম সিদ্ধাৰ্থ শৰ্মাক আমি ওলাওতে হয় কি কাৰণে কাখেৰে পাৰ হৈ গৈছিল এইখিনি কথা লিখিবলৈ সাহস আছে সিদ্ধাৰ্থ শৰ্মাৰ দুদিন জুবিনদাৰ ঔষধ স্কিপ হৈছিল লিখিবলৈ সাহস আছে মদ্যপান কৰে পানীত নামিবলৈ কিয় দিছিল সাহস আছে মেনেজাৰ শৰ্মা নাই সাহস ঠিক আছে এই সিদ্ধাৰ্থ শৰ্মা এই শ্যামকানু মহন্ত ইত্যাদি মানুহখিনিক স্পষ্টীকৰণৰ বাবে এটা সুবিধা প্ৰদান কৰি দিয়া হৈছে আৰু এইটোক লৈ আমি অত্যন্ত দুখিত ৰাজদীপ ঠিক আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ